মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আনিছো পঞ্চমমান শ্ৰেণী যেটো পৰিৱেশ বিজ্ঞানৰ কিতাপ আছে তাৰে লেসন নম্বৰ 1 আমাৰ পৰিৱেশ। এই লেসনটোত থকা অনুশীলনীৰ সকলোবিলাক প্ৰশ্ন উত্তৰ। গতিকে তোমালোক অকণমান স্কিপ নকৰি ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। গতিকে আহাচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। প্ৰথমতে তোমালোকে লেসনটো ভালদৰে পঢ়ি লবা আৰু লেসনটোৰ ভিতৰত যিবিলাক বাকচত দিয়া থাকে অলপমান ডাঠ কলা টাইপৰ সেই কলা টাইপৰ যিবিলাক দিয়া আছে তোমালোকৰ মানে পেৰাগ্ৰাফ বিলাক যেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি, যেনে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ একোটা অজৈৱিক উপাদান। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অনুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। এনেকুৱা সকলোবিলাক তোমালোকৰ লেসনটোৰ যিবিলাক ইম্পৰ্টেন্ট বস্তু আছে সেইবিলাক পঢ়ি লবা, কাৰণ এই লেসনটোৰ পৰা আহিবলগীয়া যিবিলাক MCQ, খালি ঠাই ইত্যাদি সকলো তোমালোকে এই লেসনটো ভালদৰে পঢ়িলে উলিয়াব পাৰিবা। এতিয়া আহাচোন আমি যেটো লেসনটোৰ অনুশীলনী আছে সেই অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাকৰ পিনে আগবাঢ়ো। লেসনটোৰ অনুশীলনী তোমালোকে প্ৰথম প্ৰশ্ন পাবা, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? জলাহ অঞ্চল কাক বোলে? পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায় এটাকৈ উদাহৰণ দিয়া। পৰিৱেশত পোহৰৰ ভূমিকা কি? এনেকুৱা কিছুমান তোমালোকে চমু প্ৰশ্ন উত্তৰ পাবা। তাৰ পিছত তোমালোকে খালি ঠাই পূৰণ কৰা আছে আৰু শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা হেতু আছে। 4 নম্বৰ তোমালোকৰ জলাভূমিৰ বিষয়ে লিখিব দিছে, অনুজীৱ, পানী আৰু বায়ু। আৰু শেষৰ প্ৰশ্নটো হৈছে এটা প্ৰাকৃতিক দৃশ্য ছবি আঁকা। এই সকলোবিলাক প্ৰশ্ন তোমালোকৰ বাবে মই লিখি আনিছো, তোমালোকে ভালদৰে এবাৰ চাই লবা। প্ৰথম প্ৰশ্নটো আছিল পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? তাৰে উত্তৰটো তোমালোকে লিখিবা। পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ আৰু অনুজীৱ ইত্যাদি। নেক্সট 6 নম্বৰ প্ৰশ্ন আছে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? তাৰে উত্তৰটো তোমালোকে লিখিবা। পেঙ্গুইন চৰাইৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু পাখি আৰু ডেউকা দুখন যথেষ্ট সৰু। নেক্সট 9 নম্বৰ প্ৰশ্ন আছে জলাহ অঞ্চল কাক বোলে? তাৰে উত্তৰটো তোমালোকে লিখিবা। সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা একোটা ভূখণ্ডক জলাভূম অঞ্চল বোলা হয়। 6 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? তাৰে উত্তৰটো তোমালোকে লিখিবা। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হৈছে বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ ইত্যাদি। 19 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা। মানুহে নিজৰ প্ৰয়োজন অনুসৰি নতুন নতুন কৌশল প্ৰয়োগ কৰি যি এক কৃত্ৰিম পৰিৱেশৰ সৃষ্টি কৰে তাকে মানৱসৃষ্ট পৰিৱেশ বোলা হয়। নেক্সট 6 নম্বৰ প্ৰশ্ন আছে মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায় এটাকৈ উদাহৰণ দিয়া। তাৰে উত্তৰটো তোমালোকে এনেদৰে লিখিবা। মৰুভূমিত প্ৰধানকৈ উট, সাপ, মকৰা, বৃশ্চিক জাতীয় পোক আৰু সৰীসৃপ, আকৌ কেকটাছ, খেজুৰ জাতীয় কাঁইটীয়া উদ্ভিদ পোৱা যায়। অৰ্থাৎ মৰুভূমি ক'লে তোমালোকেতো জানাই ভালদৰে মৰুভূমি মানে হৈছে বালিৰ যিবিলাক পাহাৰ বা বালিয়ৰী অঞ্চল। সেই অঞ্চলবিলাকত প্ৰধানকৈ যিবিলাক সৰীসৃপ পায় যেনেকুৱা সাপ, মকৰা, বৃশ্চিক ইত্যাদি আৰু উট জাতীয় যিবিলাক জন্তু আছে সেই জন্তু পায় আৰু কাঁইটীয়া জাতীয় উদ্ভিদবিলাক যেনেকুৱা কেকটাছ, খেজুৰ ইত্যাদি উদ্ভিদ পোৱা যায়। অৰ্থাৎ মৰুভূমি বুলি ক'লে যিবিলাক বালি থকা অঞ্চল, বালিৰ পাহাৰ বা বালিয়ৰী ইত্যাদি অঞ্চলবিলাককৈ বুজা যায় আৰু সেই অঞ্চলবিলাকক উট আৰু সাপ, মকৰা, বৃশ্চিক ইত্যাদি যিবিলাক বি থকা সৰীসৃপ আছে সেই সৰীসৃপবিলাকৰ দৰে মানে জন্তু বা পোক, মকৰা ইত্যাদি পোৱা যায়। আৰু যিবিলাক মৰুভূমিত উদ্ভিদ পোৱা যায় সেই উদ্ভিদবিলাকৰ প্ৰধানকৈ পাতৰ সলনি প্ৰায় কাঁইটে থাকে যেনেকুৱা কেকটাছ, খেজুৰ ইত্যাদি। মৰুভূমিৰ উদ্ভিদবিলাকৰ কাঁইট থকাৰ কাৰণ হ'ল মৰুভূমিত যিহেতু পানী কম আছে গতিকে পাতৰ জৰিয়তে বাষ্পীভৱন কমকৈ হোৱাৰ ফলত যদি মানে তোমাৰ পাত থাকে বেছিকৈ তেতিয়াহ'লে বাষ্পীভৱন বেছিকৈ হ'ব আৰু পানী শুকাই যাব। সেইবাবে মৰুভূমিৰ উদ্ভিদবিলাকৰ কাঁইট থাকে, কাঁইটৰ জৰিয়তে বাষ্পীভৱন কমকৈ হয়। সেইবাবে তেনেকুৱা ঠাইত উদ্ভিদবিলাকৰ পাতৰ সলনি প্ৰধানকৈ কাঁইট থকা দেখিবলৈ পোৱা যায়। নেক্সট 2 নম্বৰ প্ৰশ্ন আছে পৰিৱেশত পোহৰৰ ভূমিকা কি? তাৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ-ছাত্ৰীসকল যে পৰিৱেশৰ এটা প্ৰয়োজনীয় অজৈৱিক উপাদান হৈছে পোহৰ। সূৰ্যৰ পোহৰৰ পৰা আমি তাপ আৰু শক্তি পাওঁ।
উদ্ভিদে নিজৰ খাদ্য তৈয়াৰ কৰে আৰু পোহৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰি আমি শক্তি আহৰণ কৰিব পাৰোঁ। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰ খালী ঠাইটোত লিখিবা উট হৈছে মৰুভূমিৰ প্ৰধান প্ৰাণী। বগা ভালুক মেৰু অঞ্চলত থাকে। তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ঘাঁহনি দেখিবলৈ পোৱা যায়। মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। 3 নম্বৰ প্ৰশ্ন আছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। তাৰে ক নম্বৰ উক্তিটো আছে বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। ইয়াৰ শুদ্ধটো হৈছে বগা ভালুক, কাৰণ বগা ভালুক মেৰু অঞ্চল বা ঠাণ্ডা যিবিলাক অঞ্চল সেই অঞ্চলবিলাকতহে থাকে। নেক্সট খ নম্বৰ চিল বৰ্গা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ইয়াৰ শুদ্ধটো হৈছে বৰ্গা হৰিণৰ। নেক্সট গ নম্বৰ আছে জিৰাফ সিংহ আৰু বাঘ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব জিৰাফ, কাৰণ সিংহ বাঘ ইত্যাদি মাংসভোজী প্ৰাণী। নেক্সট 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চমু টকা লিখা, অৰ্থাৎ কিছুমান তোমালোকক টপিক দি দিছে, সেই টপিকবিলাকৰ ওপৰত সৰু সৰুকৈ কিছুমান পেৰাগ্ৰাফ লিখিব দিছে। তাৰে প্ৰথম চমু টকাটো আছিল জলাভূমি। তাৰে উত্তৰটো লিখিবা সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকে জলভূমি বোলে। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। জলাভূমি অঞ্চলত পানী আৰু মাটি দুয়োটা উপাদানেই থাকে বাবেই এই জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী আৰু অণুজীৱই বাসস্থান গঢ়ি তোলে। নেক্সট খ নম্বৰ চমু টকাটো আছে অণুজীৱ। অণুজীৱ বুলি ক'লে সাধাৰণতে তোমালোকে জানাই যে যিবিলাক মানে জীৱ আমি আমাৰ চাৰিওফালে ঘূৰি থকা যিবিলাক জীৱ আমি খালী চকুৰে দেখা নাপাওঁ আৰু কেৱল অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখিবলৈ পাওঁ, সেই জীৱবিলাককে অণুজীৱ বোলা হয়। আহাচোন আমি চমু টকাটো কেনেকৈ লিখিব লাগে চাই লওঁ। এই চমু টকাটো তোমালোকে এনেদৰে লিখিবা যে পৰিৱেশত পোৱা যিবিলাক জীৱক খালী চকুৰে দেখা পোৱা নাযায় আৰু কেৱল অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়, তেনে ক্ষুদ্ৰ জীৱবোৰক অণুজীৱ বোলে। বেক্টেৰিয়া ভাইৰাছ আদি অণুজীৱৰ উদাহৰণ। অণুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। নেক্সট গ নম্বৰ আছে প্ৰাণী আৰু বায়ু। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পানী পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অজৈৱিক উপাদান। সাগৰ মহাসাগৰ নদ নদী খাল বিল পুখুৰী হ্ৰদ ভূগৰ্ভৰ পানী আদিয়ে হৈছে পানীৰ প্ৰধান উৎস। পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। অৰ্থাৎ পানী পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অজৈৱিক উপাদান, যাৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আৰু পানী প্ৰধানকৈ নৈ খাল বিল হ্ৰদ পুখুৰী তাৰপিছত সাগৰ মহাসাগৰ ইত্যাদিত পোৱা যায়। ইয়াৰ উপৰিও পানীৰ প্ৰধান উৎসটো হৈছে বৰষুণ। বৰষুণৰ জৰিয়তে পৃথিৱীত সকলোতকৈ বেছি পৰিমাণৰ পানী পোৱা যায়। তাৰপিছত আছে বায়ু। বায়ু তোমালোকে লিখিবা আমাৰ চাৰিওফাল বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে পৃথিৱীখন সকলো জীৱৰ বসবাসৰ বাবে উপযোগী হৈ আছে। বায়ু কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন আদি গেছ আৰু জলীয় বাষ্প কম বেছি পৰিমাণে থাকে। অৰ্থাৎ বায়ুৰ দ্বাৰাই আমাৰ যিটো পৰিমাণে আমাৰ পৃথিৱীৰ চাৰিওফাল সেই পৃথিৱীৰ চাৰিওফাল বায়ুৰ দ্বাৰা আৱৰি আছে আৰু বায়ুত কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন জলীয় বাষ্প ইত্যাদি ধৰণৰ বিভিন্ন প্ৰয়োজনীয় উপাদানবিলাক পোৱা যায়। এই বায়ুৰ জৰিয়তে বায়ুত থকা কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনে আমি উশাহ নিশাহৰ বাবে ব্যৱহাৰ কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ যিটো পৰিৱেশ বিজ্ঞানৰ কিতাপ তাৰে যিটো লেচন নম্বৰ 1 আমাৰ পৰিৱেশ, সেই লেচনত থকা সকলোবিলাক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ ইমানেই, ধন্যবাদ।